টাইমলৈ স্বাগতম জনাইছো মহিমাক্সি ৰাজ্যত যেহেতু আৰম্ভ হৈছে নিৰ্বাচন প্ৰক্ৰিয়া আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু পাঁচটা সমষ্টিত যেহেতু নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছে পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে ভোটাৰ সকল ওলাই আহিছে ভোটদান কৰিবৰ বাবে ওলাই আহিছে পুৱাৰে পৰা সকলো ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ তিতাবৰতো দেখিবলৈ পোৱা গৈছে সকলো ওলাই আহিছে আৰু ভোটদান কৰিবৰ বাবে তেওঁলোক ওলাই আহিছে যেটো যোৰহাট সমষ্টিৰ অন্তৰ্গত তিতাবৰ আৰু তিতাবৰৰ পৰা প্ৰতিবেদন ভোটদানৰ যি প্ৰতিবেদন প্ৰেৰণ কৰিছে টাইমেটৰ সংবাদদাতা সাজিদ হুসেনে প্ৰতিবেদন আগবঢ়াব বিচাৰিছো নিশ্চিতভাৱে ক'বলৈ পুৱা 7 বজাৰ পৰা অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু এই মুহূৰ্তত মই উপস্থিত হৈ আছো যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 102 নং তিতাবৰ বিধানসভা সমষ্টিত আৰু 102 নং তিতাবৰ বিধানসভা সমষ্টিৰ মই এটা ভোট গ্ৰহণ কেন্দ্ৰত এই মুহূৰ্তত উপস্থিত হৈছে আমি পৰিৱেশ ধাৰ্য সতীৰ্থ সামগ্ৰিক দৃশ্য দেখা যাওঁ নিশ্চিতভাৱে ক'ব লাগিব এই মুহূৰ্তত মই তিতাবৰ 131 নং বেবেজীয়া চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত এই মুহূৰ্তত উপস্থিত আছে আৰু জনতা ওলাই আহিছে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ এইদৰে এতিয়া পুৱাৰ পৰা হাৰি পতা দেখিবলৈ পোৱা গৈছে আৰু নিশ্চিতভাৱে ক'ব লাগিব যে যি এতিয়া যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত হৈছে 102 নং তিতাবৰ বিধানসভা সমষ্টি আৰু এই তিতাবৰ বিধানসভা সমষ্টিত 230টা ভোট গ্ৰহণ কেন্দ্ৰ আছে আৰু এই 230টা ভোট গ্ৰহণ কেন্দ্ৰত পুৱাৰ পৰা কিন্তু জনতা ওলাই অহা পৰিলক্ষিত হৈছে আমি যদি এটা ডাটা যদি দিব যাওঁ তিতাবৰ লোকসভা সমষ্টিত আপোনাৰ 1,95,779 গৰাকী ভোটাৰ আছে ইয়াৰে যদি চাবলৈ যাওঁ পুৰুষ ভোটাৰ আছে 95,350 আৰু মহিলা ভোটাৰ আছে 1,04,39 গৰাকী মহিলা ভোটাৰ আছে আৰু এইদৰে এতিয়া মহিলাসকল পুৱাৰ পৰা হাৰি পতা দেখিবলৈ পোৱা গৈছে আৰু মই যিটো স্থানত আছো যিটো ভোটগ্ৰহণ কেন্দ্ৰত আছো এই ভোটগ্ৰহণ কেন্দ্ৰটোত পুৱা 7 বজাৰ পৰা জনতাই নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ হাৰি পাতিছিল যদিও কিন্তু কিছু বিজুতিৰ বাবে মেচিনৰ কিছু বিজুতিৰ বাবে আধা ঘণ্টা পলম হৈছে বুলি আমি জানিব পাৰিছো আৰু এই মুহূৰ্তত আমি জনতা আছে দেখিছো আমি হাৰি পতা মই যদি অকণমান যদি কিছুমান মন্তব্য ল'বলৈ যদি চেষ্টা কৰি যদি সতীৰ্থ আগুৱাই আহিবলৈ কওঁ দাদা পুৱাৰ পৰা হাৰি পাতিছে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে অনুভৱটো কেনেকুৱা কি ক'ব ঠিক আছে অকণমান ৱেইট কৰিলোঁ আৰু মেচিন বেয়া বুলি কৈছিলে এতিয়া ভাল হৈছে এইদৰে এতিয়া আমি মহিলাৰ পৰা যদি অকণমান যদি মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ যথেষ্ট বাইদেউ আপুনি আহিছে আজি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে অনুভৱটো কেনেকুৱা ভাল হ'ব আৰু কিবা এটা আছে মেচিনত তেওঁলোকে ওলাই আহিছে তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাইছে আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে তিতাবৰ বিভিন্ন প্ৰান্তত যিহেতু 230টা ভোট গ্ৰহণ কেন্দ্ৰ আছে আৰু এই 230টা ভোট গ্ৰহণ কেন্দ্ৰত এইদৰে এতিয়া জনতা পুৱাৰ পৰা ওলাই আহিছে আৰু নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে আৰু নিশ্চিতভাৱে ক'ব লাগিব পুৱা 7 বজাৰ পৰা অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু এই মুহূৰ্তত মই উপস্থিত হৈ আছো নিৰ্বাচনৰ ভোট গ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা ব্যস্ত হৈ পৰিছে ভোটাৰসকল সকলো ওলাই আহিছে ভোটদান ভোট কৰিবৰ বাবে তেওঁলোক ওলাই আহিছে ওলাই অহা দেখিবলৈ পোৱা গৈছে সকলো সাজু হৈছে এতিয়া সৰকাৰ গঠন কৰিবৰ বাবে সকলো সাজু হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই দৃশ্য হৈছে তিতাবৰৰ পৰা তিতাবৰ সমষ্টিটো চলি আছে সমান্তৰালকৈ ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু ভোটাৰসকল দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা তেওঁলোক ব্যস্ত হৈ পৰিছে সকলো ওলাই আহিছে ভোটদান কৰিবৰ বাবে সকলো ওলাই আহিছে আৰু এয়া তিতাবৰৰ দৃশ্য দেখিবলৈ পোৱা গৈছে দীঘলীয়া শাৰী পাতা দেখিবলৈ পোৱা গৈছে আৰু পুৱাৰে পৰা এই ব্যস্ততা দেখিবলৈ পোৱা গৈছে
যোৰহাট যিহেতু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত হৈছে তিতাবৰ সমষ্টি তিতাবৰৰ পৰা আচলতে কোনে শেষ হাঁহি মাৰিব বা যোৰহাট সমষ্টিৰ পৰা কোনে শেষ হাঁহি মাৰিব যিহেতু নিৰ্ণয় কৰিবৰ বাবে তেওঁলোক আহিছে ভোটাৰসকল তেওঁলোকে ভোট দান কৰিবৰ বাবে ওলাই অহা দেখিবলৈ পোৱা গৈছে যিহেতু ৰাজ্যত আজি 5 সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু ভোট গ্ৰহণ চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু 35 গৰাকী যেহেতু প্ৰাৰ্থীৰ ভাগ্য ভোট গ্ৰহণৰ বাবে ওলাই অহা দেখিবলৈ পোৱা গৈছে নাগৰিকসকল ওলাই আহিছে এতিয়া আৰু প্ৰাৰ্থীসকলেও বিভিন্ন দেখিবলৈ পোৱা গৈছে বিভিন্ন অঞ্চলত বিভিন্ন ঠাইৰ পৰা প্ৰাৰ্থীসকলেও ভোটদান সাব্যস্ত কৰিছে তেওঁলোকে ভোটদান সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এয়া সমান্তৰালকৈ তিতাবৰত চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু যোৰহাট লোকসভা সমষ্টিৰ যেহেতু অন্তৰ্গত তিতাবৰ সমষ্টি আৰু পুৱাৰে পৰা এনে দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে বহুকেইটা সমষ্টিত 5টা সমষ্টিটো দেখিবলৈ পোৱা গৈছে এনে দীঘলীয়া শাৰী আৰু পুৱাৰে পৰা দেখিবলৈ পুৱা 5 বজাৰ পৰা দেখিবলৈ পোৱা গৈছে এনেকুৱা দীঘলীয়া শাৰী পতা দেখিবলৈ পোৱা গৈছে যেহেতু যোৰহাটত তিতাবৰ সমষ্টিৰ যেহেতু অন্তৰ্গত যোৰহাট লোকসভা সমষ্টি আৰু এনেদৰে এতিয়া শাৰী পতা দেখিবলৈ পোৱা গৈছে সকলোৱে ভোটদান প্ৰক্ৰিয়া ভোট দিবৰ বাবে এনেদৰে শাৰী পাতিছে